নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। তো বহুতে নাজানে যে খানাপাৰা তীৰ শ্বিলং তীৰ কেনেকৈ খেলে। ঠিক আছে, মই এইটো ভিডিঅ'ত অনলি খানাপাৰা বিষয়ে ক'ম যে খানাপাৰা কেনেকৈ খেলিব লাগে, কি হিচাপত খেলাটো হয় বা কেনেকৈ টাৰ্গেট কৰিব লাগে, এইটো জেড আপোনালোকক শিকাই দিম। আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু এটা লাইক দিব। আৰু মই ডেইলি টাৰ্গেট ভিডিঅ' আপলোড কৰোঁ, তো আপোনালোকে টাৰ্গেট ভিডিঅ' চাব পাৰে। ঠিক আছে, তো প্ৰথমতে ভেলুৰ বিষয়ে জানিম যে ভেলু কেনেকুৱা বস্তু। ঠিক আছে, মানে ভেলুটো কেনেকুৱা ধৰণৰ হ'ব পাৰে। ভেলু হিচাপত ধৰিবলৈ গ'লে আপোনালোকে এটা ৰাউণ্ডত 0, 1, 2, 3, 4। ঠিক আছে, তো ভালকে লিখি দি আছো, আপোনালোকে চাই ল'ব। 0, 1, 2, 3, 4। তো এই পাঁচটাৰ ভেলুটোৱে হ'ল আপোনাৰ পাঁচটা সংখ্যাৰ পিছত, মতলবকে 0 ভেলু 5 আহিব, 1 ভেলু 6 আহিব, 2 ভেলু 7 আহিব, 3 ভেলু 8 আহিব, আৰু ইফালে তোমাৰ 4 ভেলু 9। আৰু ইয়াৰো উল্টাটো এইটোৱে হ'ব। ঠিক আছে, আৰু 5 ভেলু 0, 6 ভেলু 1, 7 ভেলু 2, 8 ভেলু 3, 9 ভেলু 4। এইটোকে উল্টা পুল্টাই মানে মাজত 4 পইণ্ট থাকি যায়, সেইটোকে আপোনাৰ ভেলু হিচাপে ল'ব পাৰে উল্টা পাল্টা কৰি। এইটোকে কয় ভেলু। ঠিক আছে, এইটো হ'ল সংখ্যাৰ ভেলু। আৰু বহুতে হাউচ নাজানে, হাউচটো কেনেকুৱা ধৰণৰ হ'ব আৰু এণ্ডিংটো কেনেকুৱা ধৰণৰ, সেইটো আপোনালোকক কৈ দিছোঁ। তো হাউচটো হ'ল তোমাৰ ধৰা 12 মাৰিছে, 23 মাৰিছে, 12 বা 23 মাৰিছে। ঠিক আছে, ধৰা আৰু আপোনালোকে এনে ধৰা 12 বা ফাৰ্ষ্ট ৰাউণ্ডত 12 মাৰিছে, এটা ৰাউণ্ডত 23 মাৰিছে। ঠিক আছে, তো যোনটো প্ৰথম সংখ্যা এইটো, ঠিক আছে, 1টো হ'ল প্ৰথম সংখ্যা, এইটো হ'ল হাউচ, আপোনাৰ হাউচ হৈ থাকিব। আৰু যোনটো ছেকেণ্ড ডিজিট সংখ্যা এইটো ক'ব তোমাৰ এণ্ডিং। ঠিক আছে, এইটো পাছৰ সংখ্যা, এইটো হ'ল তোমাৰ এণ্ডিং। ঠিক তেনেদৰে ছেকেণ্ড ৰাউণ্ডতো এইটো হাউচ হৈ যাব, 2টো আৰু 3টো এণ্ডিঙে থাকিব। ঠিক আছে, প্ৰথম সংখ্যাটো হ'ল হাউচ। ধৰা 13 মাৰিছে বা 12 মাৰিছে বা 13 মাৰিছে, কোনো কথা নাই। এইটো তোমাৰ 1টো থাকিব হাউচ, মানে প্ৰথম সংখ্যা, আৰু ছেকেণ্ড সংখ্যাটো হ'ব এণ্ডিং। এই দুটা লগ লাগি হাউচ এণ্ডিং হ'ল, যোনটো হ'ল আপোনাৰ 1 আৰু 3। এইটো মেকিং কৰি দিলে ডাইৰেক্ট চিংগেলত পৰি যায়। ঠিক আছে, তো হাউচ কোনোবাই দিছে যে হাউচ আজি ধৰা মোৰ চেনেল বুলি কথা নাই, আপোনালোকে বেলেগতো চালে হাউচ দিছে আজি 1 আৰু 3। ঠিক আছে, এণ্ডিং বি 1 আৰু 3। এতিয়া তোমাৰ 40টা দুটা নম্বৰ হৈ যাব। ঠিক আছে, যদি 100টা নম্বৰৰ ভিতৰত মেকিং কৰিব যোৱা 40টা নম্বৰ হৈ যাব। ইয়াত আপুনি চইচ কৰিব পাৰে যে আজি 1 হাউচ মাৰিব, এই 3টা 4টা নম্বৰ আপুনি বিচাৰি 1 হাউচৰ খেলিব পাৰে, বা 3 এণ্ডিং মাৰিব বা 3 হাউচ মাৰিব। আপুনি 3-4টা নম্বৰ মেকিং কৰি সেই হাউচ বা এণ্ডিংটোৰ ভিতৰত খেলিব পাৰিব, আপোনালোকৰ সহজ হ'ব। তো এইটোৱে হ'ল আপোনাৰ হাউচ এণ্ডিং। আৰু বহুতে মানে পেমেণ্টৰ কথা কৈ থাকে। তো গুৱাহাটী টাউনত খানাপাৰা গেমটো হ'ল আপোনাৰ খানাপাৰা গেম যোনটো, এইটো আপোনাৰ 10 টকাত প্ৰায় ভাগে 800 কৰি দিয়ে ফাৰ্ষ্ট ৰাউণ্ডতো, আৰু ছেকেণ্ড ৰাউণ্ডতো 10 টকাত 800 কৰিয়ে দিয়ে। ঠিক আছে, টোটেল নাম্বাৰ থাকিব 100টা। ঠিক আছে, 00 to 99 থাকিব। তাৰে ভিতৰত যিমান নম্বৰ থাকে সেইটো হ'ল আপোনাৰ যিমান নম্বৰ আহিব। ঠিক আছে, 99ক লগি সেইকেইটা আপোনাৰ টোটেল 100টা নম্বৰ হৈ যায়। ঠিক আছে, 100টাৰ ভিতৰত আপুনি যদি এটা নম্বৰ খেলিছে, ঠিক আছে, 10 টকা বোলে 11ত খেলিছে, 11 মাৰিছে, ৰিজাল্ট এফাৰ ৰাউণ্ডত 11 মাৰিছে, আপুনি 10 টকাটোৰ 800 টকা পাব। ঠিক আছে, বোলে আপুনি 5টা নম্বৰ কাটিছে। ঠিক আছে, 1, 2, 1, 3, 1, 4 এনেকৈ 5টা নম্বৰ লৈছে 1 হাউচত, 5টাত 10 টকা কৰি কাটিছে, 50 টকাৰ আপোনাৰ খেলা খৰচা যাব। ঠিক আছে,
তাতে যদি আপনার লাগে আপনার 800 টাকাই পাব আপনার খেলা পয়সাটো মাইনাস হয় 750 টাকা আপনার প্রফিট হ'ব ঠিক আছে এটো হল আপনার প্রফিট এনেকুৱাই খেলাটো নি পেমেন্টটো হিচাপত পাব আৰু বেলেগ জায়গায় কিছুমান ধৰা ঠায়ে আপনার পেমেন্টটো কম হয় ক'তবা 800 দিয়ে ক'তবা 700 দিয়ে ক'তবা 600 দিয়ে তো প্রায় ভাগে এফার 700 নাইবা 800 থাকে ঠিক আছে 700 নাইবা 800 থাকে তাৰে তলত কম হলি আপোনালোকে অনলাইনও খেলিব পাৰে অনলাইন খেলিলে আপোনালোকৰ মানে 760 বা 750 টাকা দুটা ৰাউণ্ডতো একই থাকে ঠিক আছে বা কিছুমান ফাৰ্ষ্টত 800 টাকা দেই সেকেন্ডত 700 টাকা দেই ঠিক আছে ফার্স্ট রাউন্ডত 800 সেকেন্ড রাউন্ডত 700 দুই হল আপনার পেমেন্টৰ কথা এটোৱে আছিল ভিডিও আৰু মেইন আপোনালোকৰ ভ্যালু জানিব লাগিব ভ্যালুটো বহুত কামত দিয়ে ঠিক আছে মই কৈ দিলো ভ্যালু আপোনাৰ প্ৰথমতে দেখাই দিছো যে ভ্যালু কেনেকৈ ল'ব লাগে তো ভ্যালু হল ভ্যালু লৈ খেলিলে আপোনালোকৰ মানে অলপ আইডিয়াটো কোৱালিটিটো ভাল হয় মানে ঠিক আছে ডাইৰেক্ট খেলাত কৰি ভ্যালু জানি খেলিলে আপোনালোকে হয়তো 2-3 দিনৰ ভিতৰতে আপোনালোকে অলপমান ভ্যালু লগাই খেলিব অলপমান ট্ৰিক লগাই খেলিব তো আপুনি ভ্যালু গেলা চাই লব তেতিয়া আপোনাৰ প্ৰফিটেবলটো অলপ বেছি আহিব ঠিক আছে এনে জাজ কৰা আৰু আপুনি টাৰ্গেট কৰা ধৰা অলপমান হলেও পাৰ্থক্য আছে ঠিক আছে মনে কোৱাটো খেলাত কৰি আপোনালোকে ট্ৰিক লগাই খেলিব এটোত আপোনাৰ লসও যাব লাভও পাব তো নকওঁ মই কিয় আপোনালোকৰ যোনটো জাৰ্নি হ'ব তীৰত এটো আপোনালোকে চাই লব জুৱা বুলি ক'লে তো লসে লাভে মিলি থাকে ঠিক আছে আৰু ভিডিওটো যদি ভাল লাগিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ৰেগুলাৰ ভিডিওবিলাক চাব আপোনালোকে তাৰ পৰা অলপ শিকিব পাৰিব আৰু প্ৰফিটেবল হ'ব পাৰিব ঠিক আছে আৰু সাইডত এটা নোটিফিকেশন আহে এটো প্ৰেছ কৰি অলট কৰি থব যেতিয়া আমি ভিডিও আপলোড কৰো আপোনালোকৰ ওচৰত তুৰন্ত মানে সোনকালে পাই যাব ভিডিওটো আজিৰ কেলে এখিনি আছিল জানিবলগীয়া আৰু কিবা আছে যদি আপোনালোকে কমেন্ট কৰিব তো শিকাই দিছো আৰু অলপমান এনেকুৱা লেতেৰা বেতেৰা আন কৰি লিখি দিছো যিখিনি কমপ্লিটলি আগাৰ তোমালোকে যদি স্কিপ নকৰাকৈ ভিডিও চাইছো তে বুজিছো বুলি ভাবিম আৰু যদি স্কিপ কৰি ভিডিওটো চাইছো তো আপোনালোকে নবুজিলে কমেন্ট কৰি দিব